নন্দিতা গাৰ্লছা আমাৰ দলৰ এগৰাকী ভাল কাৰ্যকৰ্তা। তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সময়তো সেই সময়ত মই নিজে হেলিকপ্টাৰ লৈ গৈ তেখেতৰ কাৰণে কেম্পেইন কৰিছোঁ। তেখেতৰ সভাতে মই ঘোষণা কৰি দিছিলোঁ, যদি আপোনালোকে ভালকৈ জিকাই দিয়ে নন্দিতা গাৰ্লছা ডাঙৰীয়ানীক আমি অসম চৰকাৰৰ মন্ত্ৰী পতাত দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী যোন হ'ব তেওঁক আমি আহ্বান জনাম। লগে লগে নহ'লেও কিছুদিন পিছত, দুবছৰ পিছত তেখেত মন্ত্ৰীসভাৰ সদস্য হৈছে। গতিকে প্ৰথমবাৰ জিকা এগৰাকী বিধায়কে বিধায়ক হোৱাৰ পিছত অসমৰ মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক মন্ত্ৰিত্ব দিলে। তাৰপিছত তেখেতে এইবাৰ বিশেষ কিছু কাৰণত প্ৰাৰ্থিত্ব নাপালে। মই নিজেই তেওঁৰ লগত বহু সময় কথা পাতিছোঁ। যোৱা পৰহি তেখেতৰ লগত টিকট যেতিয়া ডিক্লেয়াৰ হ'ল তাৰপিছত বহুত সময় কথা পাতিছোঁ। তাৰ আগতেও বহুবাৰ তেখেতসকলৰ লগত কথা বতৰা পাতিছোঁ। গতিকে নন্দিতা গাৰ্লছা ডাঙৰীয়াই যদি দলটো এৰি নাযায় তেতিয়াহ'লে এইটো পৰিপক্ক সিদ্ধান্ত হ'ব, আৰু যদি এৰি যায় সেইটো তেওঁৰ ব্যক্তিগত কথা হ'ব। কিন্তু মই এতিয়াও আহ্বান জনাম জয়ন্ত দাসৰ নিচিনা তেখেতেও দলটো যাতে এৰি নাযায়। চাওক, মোৰ কথাটো হ'ল কি, এজনো কাৰ্যকৰ্তা আমাৰ দলৰ পৰা যোৱাটো আমাৰ দলৰ কাৰণে ক্ষতি। কিন্তু আমাৰ বা ৰাজনীতিত এটা কথা মানিব যে দলটো চলাবৰ কাৰণে যেনেকৈ কাৰ্যকৰ্তাসকল প্ৰত্যেক দিনাই এটা এটা স্তৰলৈকে আগবাঢ়ি গৈ থাকে, হয়তো নন্দিতা গাৰ্লছাৰ স্থানটো কোনোবাই ল'ব, তাতে কোনোবাই ল'ব। এনেকুৱা কথা নহয় যে মই আজি নাই, কাইলৈ মোক যদি দলীয় সভাপতিৰ পৰা অব্যাহতি দিয়ে নেক্সট দিগন্ত কলিতা হ'ব, কোনোবা হ'ব, হয়নে নহয়? এইটো এটা চৰাচৰিত এটা প্ৰথা। গতিকে দলত কোনো তাৰমানে ডিছকণ্টিনিউৱেশ্যন দলত নহয়। যেনেকৈ